আজি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ আজি নতুন কমিটি গঠন আৰু মই ভাৰতীয় চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অবজাৰ্ভাৰ হিচাপে মই আহিছোঁ আৰু অলৰেডি আজি শাখা কমিটিখন গঠন কৰা হ'ল। গোলাঘাট শাখা সমিতি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখা কমিটি গঠন কৰা হৈছে। আজি 31জনীয়া কমিটি গঠন কৰা হ'ল। সভাপতি বিশ্বম্বৰ ৰজক আৰু যুটীয়া সম্পাদক হৈছে মুকেশ জাল আৰু নাৰায়ণ মাহাৰক লৈ 31জনীয়া এটা শক্তিশালী কমিটি গঠন কৰা হৈছে। আজি আমাৰ গঠন কৰাৰ উদ্দেশ্য হৈছে যে আমাৰ যিবিলাক খাটিগোৱা শ্ৰমিক আছে, বাগিচাৰ শ্ৰমিকসকল, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বঞ্চিত হৈ আছে। আজি বাগিচাত এখন আইন আছে, টি প্লেণ্টেশ্যন লেবাৰ এক্ট। এই এক্টখন হৈছে শ্ৰমিকসকলৰ ৰক্ষাৰ কৱচ, কিন্তু এই এক্টত যিবিলাক প্ৰাপ্য পাব লাগে, এই প্ৰাপ্যবিলাক শ্ৰমিকসকলৰ বঞ্চিত হৈ আছে। বা চৰকাৰেও ভোটৰ সময়তে চৰকাৰে শ্ৰমিকসকলৰ ওচৰত আহে, এইবিলাক কৰি দিম কৈ, কিন্তু বিভিন্ন সময়ত দেখিছোঁ শ্ৰমিকসকলক প্ৰতাৰণা কৰি আছে। গতিকে আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্দেশ্য লক্ষ্য এটাই যে আমি শ্ৰমিকসকলৰ বিভিন্ন প্ৰকাৰে যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আমি সমাধান কৰিম। আমি শ্ৰমিকসকলৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধেও আমি আন্দোলন কৰিম, বা কোম্পানীৰ বিৰুদ্ধেও আমি আন্দোলন কৰিবলৈ হ'লে আন্দোলন কৰিম। গতিকে আমি শ্ৰমিকসকলৰ যিকোনো প্ৰকাৰে প্ৰাপ্যবিলাক দিয়াৰ ব্যৱস্থা আমি ভাৰতীয় চাহ মজদুৰ সংঘই আজিৰ তাৰিখৰ পৰাই আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। চাওক, এই বাগিচাৰ সকলৰ পৰা ফাইদা উঠাব চবেই বিচাৰে, আৰু ফাইদা উঠাই মুনাফাবিলাক যেতিয়া আদায় কৰি লৈ বাগিচা বিক্ৰী নহয়, শ্ৰমিকবিলাককো বিক্ৰী কৰি থৈ যায়। গতিকে এই সম্পৰ্কে আমি ভৱিষ্যতে ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ ফালৰ পৰা বিভিন্ন যিবিলাক শ্ৰমিকৰ পৰা শ্ৰমিকে যেতিয়া পায়পানৰ পৰা বঞ্চিত আছে, সকলো পায়পানাবিলাক দিয়াবৰ কাৰণে আমি চেষ্টা চলাম আজিৰ তাৰিখৰ পৰাই। মই দায়িত্বটো সম্পাদক হিচাপে মোক দায়িত্ব দিছে গোলাঘাট শাখাৰ। আজি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ আজি নতুন কমিটি গঠন আৰু মই ভাৰতীয় চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অবজাৰ্ভাৰ হিচাপে মই আহিছোঁ আৰু অলৰেডি আজি শাখা কমিটিখন গঠন কৰা হ'ল। গোলাঘাট শাখা সমিতি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখা কমিটি গঠন কৰা হৈছে। আজি 31জনীয়া কমিটি গঠন কৰা হ'ল। সভাপতি বিশ্বম্বৰ ৰজক আৰু যুটীয়া সম্পাদক হৈছে মুকেশ জাল আৰু নাৰায়ণ মাহাৰক লৈ 31জনীয়া এটা শক্তিশালী কমিটি গঠন কৰা হৈছে। আজি আমাৰ গঠন কৰাৰ উদ্দেশ্য হৈছে যে আমাৰ যিবিলাক খাটিগোৱা শ্ৰমিক আছে, বাগিচাৰ শ্ৰমিকসকল, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বঞ্চিত হৈ আছে। আজি বাগিচাত এখন আইন আছে, টি প্লেণ্টেশ্যন লেবাৰ এক্ট। এই এক্টখন হৈছে শ্ৰমিকসকলৰ ৰক্ষাৰ কৱচ, কিন্তু এই এক্টত যিবিলাক প্ৰাপ্য পাব লাগে, এই প্ৰাপ্যবিলাক শ্ৰমিকসকলৰ বঞ্চিত হৈ আছে। বা চৰকাৰেও ভোটৰ সময়তে চৰকাৰে শ্ৰমিকসকলৰ ওচৰত আহে, এইবিলাক কৰি দিম কৈ, কিন্তু বিভিন্ন সময়ত দেখিছোঁ শ্ৰমিকসকলক প্ৰতাৰণা কৰি আছে। গতিকে আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্দেশ্য লক্ষ্য এটাই যে আমি শ্ৰমিকসকলৰ বিভিন্ন প্ৰকাৰে যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আমি সমাধান কৰিম। আমি শ্ৰমিকসকলৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধেও আমি আন্দোলন কৰিম, বা কোম্পানীৰ বিৰুদ্ধেও আমি আন্দোলন কৰিবলৈ হ'লে আন্দোলন কৰিম। গতিকে আমি শ্ৰমিকসকলৰ যিকোনো প্ৰকাৰে প্ৰাপ্যবিলাক দিয়াৰ ব্যৱস্থা আমি ভাৰতীয় চাহ মজদুৰ সংঘই আজিৰ তাৰিখৰ পৰাই আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। চাওক, এই বাগিচাৰ সকলৰ পৰা ফাইদা উঠাব চবেই বিচাৰে, আৰু ফাইদা উঠাই মুনাফাবিলাক যেতিয়া আদায় কৰি লৈ বাগিচা বিক্ৰী নহয়, শ্ৰমিকবিলাককো বিক্ৰী কৰি থৈ যায়। গতিকে এই সম্পৰ্কে আমি ভৱিষ্যতে ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ ফালৰ পৰা বিভিন্ন যিবিলাক শ্ৰমিকৰ পৰা শ্ৰমিকে যেতিয়া পায়পানৰ পৰা বঞ্চিত আছে, সকলো পায়পানাবিলাক দিয়াবৰ কাৰণে আমি চেষ্টা চলাম আজিৰ তাৰিখৰ পৰাই। মই দায়িত্বটো সম্পাদক হিচাপে মোক দায়িত্ব দিছে গোলাঘাট শাখাৰ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।